আপোনালোকে বাৰু মাছ পাতত দি খাই পাইছেনে হালধি পাতত? যদি বা নাই পোৱা মই কেনেকৈ আজি মাছকেইটা পাতত দিব লাগে হালধি পাতত দেখুৱাম আপোনালোকক আহক। প্ৰথমে মই মাছ কেইটামান পাইছিলোঁ চাফ চিকুণকৈ ধুই একদম বাছি কুচি ল'লোঁ ধুনীয়াকৈ। তাৰপিছত মই হালধি পাত বাৰীতে আছিলে হালধি পাত আনিলোঁ 3 খিলামান। আনি হালধি পাত কিবা চাফাকৈ ধুলোঁ, চাফাকৈ ধুই পেলাই অকণমান জুইত সেকি ল'লোঁ। আপোনালোকক সেইখিনি দেখুৱাবলৈ নহ'ল মোৰ। তাৰপিছতে মই হালধি আৰু ইয়াতে নিমখ দিলোঁ। হালধি নিমখ দি পেলাই সংমিশ্ৰণ কৰি ল'লোঁ, এইখিনি ধুনীয়াকৈ সানি মেলি ল'লোঁ। আৰু মই ইয়াতে আৰু কেইটামান বস্তু দিম মই, চাই থাকক আপোনালোকে। হালধি পাতত খালে মানে এণ্টিঅক্সিডেণ্টটো পোৱা যায় আৰু বহুত বেমাৰ ৰোগো নিৰাময় হয় হালধি পাতত খালে মানে। হালধি পাতটো যদি আপোনালোকে এনেকৈতো আপোনালোকে হালধিটো খাই থাকে বাৰু, কিন্তু পাতটোতো তেনেকৈ নাখায় নহয় জানো বাৰু, পাতটো সিজাইও খাব পৰা নাযায়। সেইকাৰণে আপোনালোকে মাছ পাতত দি এনেকৈ খাই চাবচোন। এতিয়া মই ঘৰতে আছিলে আদা পাত কোমলীয়া আদা পাত কেইটামান আনি ল'লোঁ আৰু ঘৰতে আছিলে কণ জলকীয়া। আপোনালোকে জলকীয়াটো কি বুলি কয় নাজানো, ধান জলকীয়া নে কণ জলকীয়া কয়, ধান জলকীয়া কেইটামান আনি ল'লোঁ আৰু আদা পাত কোমলীয়া ঘৰতে আছিলে কেইখিলামান আনি মই ধুনীয়াকৈ খুন্দনাত ঠাহি ল'লোঁ। ঠাহি পেলাই সেইখিনি মাছখিনিৰ লগত গোটেইখিনি সংমিশ্ৰণ কৰি আকৌ মই ধুনীয়াকৈ সানি দিলোঁ। তাতে মই নিমখো দিছোঁ, জলকীয়াও দিছোঁ, দেখিছেনে আদা পাত দিছোঁ। বহুত এটা ধুনীয়া চেণ্ট কৰে। আপোনালোকে যদি এনেকৈ খোৱা নাই এবাৰমান আপোনালোকে খাই চাবচোন, তাৰপিছত মোক ক'ব। আমি যেতিয়া সুবিধা হয় মোৰ তেতিয়া সময় পালে মানে, সময় নেপালে বাৰু ঠিক আছে নবনাওঁ। নেমু বাৰীৰে আছিলে, মই নেমু এডোখৰ কাটি ল'লোঁ। নেমু অকণমান চেপি দিব যাতে পুঠি মাছবিলাক কেতিয়াবা তিতা লাগে নহয় জানো বাৰু, তেতিয়া তিটিকি ভাৱটো নাথাকে আৰু মানে পেটৰ অসুবিধা নকৰে মানে। নেমু অকণমান চেপি দিলে মানে পুঠি মাছত থকা হেৰিটো তিটিকি ভাৱটো নাইকিয়া কৰে আৰু আপোনাৰ পেটৰ একো অসুখো নহয়, লেট্ৰিন চেট্ৰিনো নহয়। এয়া মই লাহেকৈ মাছখিনি পাতত দি হৈ গ'ল। কেনেকৈ পাতত দিলোঁ মই সেইখিনি দেখুৱাবলৈ নহ'ল। এখন শুকান কেৰাহী ল'ব, শুকান কেৰাহীত মাছখিনি যেনেকৈ মই বান্ধিছিলোঁ নহয় ধুনীয়াকৈ, এইখিনি ধুনীয়াকৈ হালধি পাতখিনি নুৰিয়াই ঘূৰিয়াই বান্ধি ল'ব। বান্ধি লৈ পেলাই তাৰে কলৰ পটুৱা এডাল লৈ পেলাই নুৰিয়াই বান্ধি দিব। বান্ধি পেলাই শুকান কেৰাহীখনত দিব, ওপৰত কেটলি এটা উঠাই দিব পানী সৰহকৈ দি পেলাই, যাতে গধুৰ হৈ থাকিলে মানে মাছখিনি সুন্দৰকৈ সিজে আৰু হেঁচা খাই থাকে। এয়া দেখিলেনে মোৰ মাছ পাততীয়া হৈ গ'ল। মই তেনেকৈ দিছিলোঁ। আপোনালোকক মই কেতিয়াবা সুবিধা অনুযায়ী দেখুৱাম। আজি মোৰ দেখুৱাবলৈ অকণমান সুবিধা নহ'ল, মই কেতিয়াবা সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাই দিম। এইখিনি মই তেনেকৈ পাতত দিলোঁ। শুকান কেৰাহী, পানী নল'ব, একদম পানী নল'ব। পানী নোলোৱাকৈ আপোনালোকে পাতখিনি ধুনীয়াকৈ নুৰিয়াই ঘূৰিয়াই বান্ধি কুন্ধি কলৰ থোৰা এডাল দি শুকান কেৰাহীখনত দি ওপৰত এটা কেটলি উঠাই দিব আপোনালোকে। কেটলিটোত পানী যাতে অকণমান গধুৰ হৈ থাকে, হেঁচা খাই থাকে মাছখিনি, হেঁচা খাই থাকিলে ধুনীয়াকৈ সিজিব। আৰু জুইত বেছি ভাল হয়, আমি অৱশ্যে জুইতে বেছি বনাওঁ, গেছত ইমান নবনাওঁ। এনেকৈ আপোনালোকে মাছ পাতত দিয়া কৰি খাই চাবচোন, কেনেকুৱা লাগে জনাব।